নগৰ বৰহমপুৰৰ শহীদ ভৱনত ৰাজনীল ডান্স একাডেমীৰ উদ্যোগত আয়োজিত চম্পাৱতী নৃত্য মহোৎসৱৰ কাৰ্যসূচীৰ সফল সামৰণি পৰে। বিদ্যালয়খনৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে নীলাঞ্জনা বেজবৰুৱাৰ তত্বাৱধানত আয়োজিত উক্ত অনুষ্ঠানতে অসমৰ এগৰাকী বিশিষ্ট অভিনেত্ৰী কল্পনা কলিতাক শিল্পী সাধনা বঁটা 2025 প্ৰদান কৰা হয়। অভিনেত্ৰীগৰাকীয়ে সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰে ৰাজনীল ডান্স একাডেমীয়ে। বঁটাত এখন গামোচা, এখন শৰাই, এটা স্মাৰক অংগ বস্ত্ৰ আৰু সম্বৰ্ধনা পত্ৰ আগবঢ়ালে ৰাজনীল ডান্স একাডেমীয়ে। অনুভৱবোৰ কথাৰে ক'লে খুব কম হ'ব, কাৰণ ভিতৰত যিটো ইম'শ্যন আছে সেইটো সাংঘাতিক। কাৰণ শিল্পী সাধনা পোৱাটো এটা সৰু কথা নহয়, আৰু ৰাজনীল ডান্স একাডেমীয়ে মোৰখিনি সন্মান দিয়াৰ কাৰণে মই সদায় তেওঁলোকৰ ওচৰত কৃতজ্ঞ। আৰু মোৰ বুলি নহয়, তেওঁলোকে যোৱা বছৰৰ পৰা এই এৱাৰ্ডটো তেওঁলোকে ৰাখিছে, আৰু এনেকুৱা এৱাৰ্ডবোৰ ৰাখিলে আমাৰ শিল্পীবোৰে কাম কৰাত বহুত বেছি অনুপ্ৰেৰণা পায়। আৰু তেওঁলোকৰ যিখিনি মই আহি পেলাই ইয়াত দেখিলোঁ, যিটো তেওঁলোকে ডিচিপ্লিন মেইনটেইন কৰিছে, খুব বেছি ধুনীয়া। আৰু যেনেকৈ তেওঁলোকে মোক কথা দিছিল যে বাইদেউ আহক, আপুনি নিজৰ টাইমত আহিলে হ'ব বা আপুনি এনেকৈ কৰিলে হ'ব, সেইখিনি তেওঁলোকে ৰাখিছে। আৰু তাৰবাবে মোৰ বহুত বেছি ভাল লাগিছে। আৰু বিশেষকৈ বহুত সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকে এই কামটো কৰি আছে, সেইখিনি চাই মোৰ আটাইতকৈ বেছি ভাল লাগিছে, কাৰণ তেওঁলোক আপোনাৰ আমাৰ নেক্সট আমাৰ জেনেৰেশ্যন।